ডিয়াৰ ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং এনুৱেল এক্সাম 2026ৰ প্ৰতি লক্ষ্য ৰাখি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আশা কৰোঁ এই কুৱেশ্যন পেপাৰখনৰ পৰা যথেষ্টখিনি তোমালোকৰ কমন পৰিব লাগে এক্সামত, যিহেতু চিলেবাছ অল ডিষ্ট্ৰিক্টতে একে। তো আহা তেতিয়াহ'লে আমি সময় নষ্ট কৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছে কুৱেশ্যন নম্বৰ 1ত দুটা পাৰ্ট দি দিছে, A আৰু B আমি মিলাব লাগে। প্ৰথমটো দিছে ফ্ৰান্সিছ ড্ৰেক। ফ্ৰান্সিছ ড্ৰেক হৈছে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰা প্ৰথম নাবিক। তাৰপিছত দিছে জন মিডেলহল। জন মিডেলহল হৈছে বাণিজ্যিক সুবিধা আদায়ৰ বাবে ভাৰতলৈ অহা প্ৰথম ইংৰাজ নাবিক। নেক্সট দিছে হেমিল্টন। হেমিল্টন হৈছে ব্ৰিটিছ চিকিৎসক। আৰু শেষত দিছে ভাস্কো দা গামা হৈছে ভাৰতবৰ্ষলৈ অহা জলপথৰ আৱিষ্কাৰক। তো দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1C 2B 3D 4A। নেক্সট 2 নম্বৰটো দিছে ভাৰতবৰ্ষৰ স্বায়ত্ত শাসনৰ ভেটি নিৰ্মাণ কৰিছিল। তো ভাৰতবৰ্ষৰ স্বায়ত্ত শাসনৰ ভেটি নিৰ্মাণ কৰিছিল অপশ্যন চি লৰ্ড ৰিপনে। আৰু কুৱেশ্যন নম্বৰ 3 দিছে তলৰ বিকল্পসমূহ বিচাৰ কৰা। আমাক ইয়াত 4টা উক্তি দিছে, উক্তিসমূহ শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে। 1 নম্বৰটো দিছে স্বামী দয়ানন্দ সৰস্বতীয়ে বেদলৈ উভতি যোৱা বাণী প্ৰচাৰ কৰিছিল। এই উক্তিটো হয়তো শুদ্ধ হয়। আৰু 2 নম্বৰটো দিছে শুদ্ধি ব্যৱস্থাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে দয়ানন্দ সৰস্বতীয়ে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ বাবে ব্যৱস্থা কৰিছিল। এইটো শুদ্ধ হয়। আৰু 3 নম্বৰ দিছে দয়ানন্দ সৰস্বতীয়ে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। এই উক্তিটো কিন্তু অসত্য, কাৰণ দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজে প্ৰতিষ্ঠা কৰিছিল। আৰু 4 নম্বৰ দিছে দয়ানন্দ সৰস্বতীয়ে বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰত আগভাগ লৈছিল। এই উক্তিটো কিন্তু সত্য। দেখা গ'ল ইয়াত 1, 2 আৰু 4টো শুদ্ধ, 3টো অশুদ্ধ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে ডি 1, 2, 4 আৰ কাৰেক্ট, 3 ইজ ইনকাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগৰ আৰম্ভ হৈছিল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1883। নেক্সট 5 নম্বৰটো দিছে দুটা ষ্টেটমেণ্ট দিছে। প্ৰথম ষ্টেটমেণ্টটো দিছে মোৱামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা বিদ্ৰোহ। এই উক্তিটো সত্য হয়। আৰু 2 নম্বৰ উক্তিটো দিছে যে মোৱামৰীয়া বিদ্ৰোহ প্ৰায় 35 বছৰ জুৰি সংঘটিত হৈছিল। এই উক্তিটো সত্য হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোথ দ্য ষ্টেটমেণ্ট আৰ কাৰেক্ট। দুইটা উক্তি শুদ্ধ। 6 নম্বৰ দিছে শুদ্ধ উত্তৰটো বাছি উলিয়াই। ইয়াত আমাক 4টা উক্তি দি দিছে, তাৰ ভিতৰত কোনটো শুদ্ধ আমি বাছি উলিয়াব লাগে। তো ইয়াত আমাক যি 4টা দি দিছে তাৰ ভিতৰত শুদ্ধ উক্তিটো হৈছে অপশ্যন ডি মোৱামৰীয়াসকলে তেওঁলোকক সহায় কৰিবৰ বাবে কেপ্টেইন ৱেলছক অসমলৈ মাতি আনিছিল। বাকী গোটেই ইয়াত 1, 2, 3 গোটেইকেইটা উক্তি কিন্তু অশুদ্ধ। নেক্সট 7 নম্বৰটোত দিছে নিম্নলিখিত ৰাষ্ট্ৰসমূহৰ ভিতৰত কোনখন ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা আছে। তো ইয়াত যি 4খন ৰাষ্ট্ৰ দিছে তাৰ ভিতৰত একদলীয় ব্যৱস্থা আছে অপশ্যন চি চাইনা, অৰ্থাৎ চীনত আছে। 8 নম্বৰটো দিছে মৰ্চা চৰকাৰ গঠনৰ প্ৰধান কাৰণসমূহৰ ভিতৰত কোনটো কাৰণ ৰাজনৈতিক দলসমূহৰ নৈতিকতা আৰু আদৰ্শৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিব পাৰে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি ক্ষমতা দখলৰ স্বাৰ্থত দলসমূহৰ একত্ৰীকৰণ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে নিম্নলিখিত কোনজন ৰাজনৈতিক চিন্তাবিদে আগবঢ়োৱা চৰকাৰৰ শ্ৰেণীবিভাগ আটাইতকৈ বেছি গ্ৰহণযোগ্য বুলি বিবেচিত। তো ইয়াত যিকেইজন ব্যক্তিৰ নাম দিছে তাৰ ভিতৰত চৰকাৰৰ শ্ৰেণীবিভাগৰ ক্ষেত্ৰত আটাইতকৈ গ্ৰহণযোগ্য যুক্তি আগবঢ়াইছিলে। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ব্ৰাইছ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে নিম্নলিখিত কোনটো বৈশিষ্ট্য এককেন্দ্ৰীয় চৰকাৰৰ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যটো হৈছে অপশ্যন বি সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে হুইচ কাউণ্ট্ৰি ইজ কল্ড দ্য হোমলেণ্ড অফ ফেডাৰেশ্যন, অৰ্থাৎ কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। ইয়াত যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে যদিও যুক্তৰাষ্ট্ৰীয় চৰকাৰত বিভিন্ন দুখ আছে তথাপি বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশসমূহৰ বাবে এই চৰকাৰ অধিক উপযোগী বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণটো কি। তো এই ক্ষেত্ৰত ইয়াৰ প্ৰধান কাৰণটো হৈছে অপশ্যন ডি বৃহৎ বৈচিত্ৰ্যপূৰ্ণ দেশসমূহত স্থানীয় শাসনক শক্তিশালী কৰি সুশাসন নিশ্চিত কৰে। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে ৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাত একেধাৰে ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী কোন। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতি। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 14। ইয়াত দিছে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়ন হৈছে অৰ্থনীতি। এই সংজ্ঞাটো কাৰ। তো এই সংজ্ঞাটো আগবঢ়াইছিলে অপশ্যন বি আলফ্ৰেড মাৰ্শ্বেল। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া প্ৰতিভাক অৰ্থনীতিত সম্পদ বুলি ধৰা নহয় কাৰণ
ইয়াৰ মেইন কাৰণটো হৈছে ইয়াত এটা হৈছে ই অহস্তান্তৰযোগ্য আৰু এটা হৈছে ইয়াৰ কোনো ভৌতিক অস্তিত্ব নাই। এই দুটা হৈছে মেইন কাৰণ যাৰ কাৰণে শচীন তেণ্ডুলকাৰ ক্ৰীড়া প্ৰতিভাক অৰ্থনৈতিক সম্পদ বুলি ধৰা নহয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 2 and 3। নেক্সট 16 নম্বৰ দিছে আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাক কি বোলা হয়। আমাক খালী ডেছত ভৰাব লাগিব। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি সঞ্চয়। কুৱেশ্যন নম্বৰ 17 দিছে আৰ্থিক বস্তু যেনে বিজুলীৰ পোহৰ খাদ্য ইত্যাদিৰ দৰ বা দাম থাকে কাৰণ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ এই বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। কুৱেশ্যন নম্বৰ 18 দিছে দুটা ষ্টেটমেণ্ট দিছে। এ নম্বৰটো দিছে মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্ৰবাহ ধাৰণা। এই উক্তিটো সত্য হয়। আৰু বি নম্বৰ দিছে কাৰণ বেংকত টকা মজুত থাকিলে ই মূলধন হয় আৰু এই টকা বিনিয়োগ কৰিলে নিয়মিত উৎপাদন আৰু উপাৰ্জন কৰিব পাৰি সেয়ে ইয়াক প্ৰবাহ বোলা। এইটো কিন্তু অশুদ্ধ হয়। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ ইজ ট্ৰু বি ইজ ফল্ছ, অৰ্থাৎ এ শুদ্ধ বি অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 19টো দিছে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা নিৰ্মূলকৰণক মুখ্য উদ্দেশ্য হিচাপে লোৱা হৈছিল। ইয়াত উক্ত পৰিকল্পনাখন হৈছে অপশ্যন এ পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থাৎ 5th 5-year প্লান। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে 2011 চনৰ লোকপিয়ল মতে তলৰ কোনকেইটা তথ্য শুদ্ধ। তো ইয়াত আমাৰ 1 নম্বৰটো দিছে আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন উত্তৰ প্ৰদেশ। এই উক্তিটো শুদ্ধ হয়। আৰু 2 নম্বৰ দিছে অসমৰ ভিতৰত কোকৰাঝাৰত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বনিম্ন। এই উক্তিটো শুদ্ধ হয়। আৰু 3 নম্বৰ দিছে কেৰালাত লিংগ অনুপাত সৰ্বনিম্ন। এইটো অশুদ্ধ। আৰু 4 নম্বৰ দিছে অসমৰ কামৰূপ মহানগৰত লিংগৰ অনুপাত আটাইতকৈ কম। এইটো শুদ্ধ হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 2 আৰু 4। নেক্সট কুৱেশ্যন নম্বৰ 21 দিছে চৰকাৰে কেনেদৰে বজাৰত ঋণ হ্ৰাস কৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বেংকৰ হাৰ বৃদ্ধি কৰি। কুৱেশ্যন নম্বৰ 22 দিছে তলৰ কোনটো নিবনুৱা সমস্যাৰ কাৰণ নহয়। ইয়াত নিবনুৱা সমস্যাৰ কাৰণ নহয় অপশ্যন ডি লেক অফ ভকেশ্যনেল এডুকেশ্যন অৰ্থাৎ বৃত্তিমুখী শিক্ষাৰ অভাৱ। নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে ভাৰতবৰ্ষৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ। ইয়াত 1 নম্বৰ দিছে আকাৰত ই পৃথিৱীৰ দেশসমূহৰ ভিতৰত 7ম স্থানত আছে। এই উক্তিটো শুদ্ধ হয়। তাৰপিছতে 2 নম্বৰ দিয়া উক্তিটো ভুল হয়। এই দেশ ব্ৰিটিছ যুক্তৰাষ্ট্ৰতকৈ 9 গুণ আৰু জাপানতকৈ 13 গুণ ডাঙৰ। এই উক্তিটো অশুদ্ধ। 3 নম্বৰ দিছে ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে 3,287,263 বৰ্গ কিলোমিটাৰ। এইটো শুদ্ধ হয়। আৰু 4 নম্বৰ দিছে এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% জুৰি আছে। এই উক্তিটো শুদ্ধ হয়। গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 3 and 4 are correct। 1, 3 আৰু 4 শুদ্ধ। কুৱেশ্যন নম্বৰ 24 দিছে যে তলত দুটা উক্তি দিয়া হৈছে এ বি চি ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা। 1 নম্বৰ উক্তিটো দিছে আগ্ৰা আৰু দাৰ্জিলিং একে অক্ষাংশত অৱস্থিত। এই উক্তিটো শুদ্ধ হয়। আৰু 2 নম্বৰ দিছে উচ্চতাৰ পাৰ্থক্যৰ বাবে আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্ৰভেদ দেখা যায়। এই উক্তিটো শুদ্ধ হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুয়োটা শুদ্ধ। কুৱেশ্যন নম্বৰ 25 দিছে তলত উল্লেখ কৰা কোনখন মহানগৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। এইটো একেবাৰে চিম্পুল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটী। কুৱেশ্যন নম্বৰ 26 দিছে বৰাক নদীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ উপনৈৰ শুদ্ধ উদাহৰণ হ'ল। ইয়াত শুদ্ধ উদাহৰণটো হ'ব অপশ্যন চি উত্তৰ পাৰৰ ধলেশ্বৰী কাটাখাল লেংগাই আৰু দক্ষিণ পাৰৰ জাতিংগা লাৰাং। কুৱেশ্যন নম্বৰ 27 আমাক দুটা ষ্টেটমেণ্ট দিছে তাৰ ওপৰত বেছ কৰি আমাক 4টা বিকল্প দিছে। তাৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। 1 নম্বৰটো দিছে বৰাইল পৰ্বতে প্ৰকৃততে পূৰ্বৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে। ই উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। আৰু 2 নম্বৰ উক্তিটো দিছে ইয়াৰ উত্তৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত হৈছে। এই উক্তিটো অশুদ্ধ হয়। গতিকে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 is correct and 2 is incorrect। 1 শুদ্ধ কিন্তু 2 অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 28 দিছে লেটেৰাইট বা কংকন মৃত্তিকাৰ বৈশিষ্ট্য হ'ল। 1 নম্বৰটো দিছে এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠন প্ৰধানকৈ বালিয়হীয়া। এই উক্তিটো শুদ্ধ হয় কাৰণ আমি পাঠত এই বিষয়ে পাইছোঁ। আৰু 2 নম্বৰ উক্তিটো দিছে ইয়াত নাইট্ৰজেন পটাছ ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে। এই 2 নম্বৰ উক্তিটো শুদ্ধ হয়। গতিকে দেখা গ'ল যে দুইটা উক্তি শুদ্ধ। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 আৰু 2 দুয়োটা শুদ্ধ। কুৱেশ্যন নম্বৰ 29 দিছে কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজপাটত বহা স্বৰ্গদেউজন হ'ল।
কুৱেশ্যন নম্বৰ 30 পানীমোৱা বিদ্ৰোহ, দন্দুৱা বিদ্ৰোহ, ঘিলাধাৰী যুদ্ধ, মহগড় যুদ্ধ এই চাৰিটা পৰিঘটনাৰ কথা উল্লেখ কৰিছে আৰু এই ঘটনাসমূহ সংঘটিত হোৱা ক্ৰম অনুসৰি ইহঁতক শুদ্ধভাৱে সজাব লাগে। তো ইয়াত আমাৰ শুদ্ধ ক্ৰমটো হ'ব অপশ্যন এ পানীমোৱা বিদ্ৰোহ, দন্দুৱা বিদ্ৰোহ, ঘিলাধাৰী যুদ্ধ, মহগড় যুদ্ধ। কুৱেশ্যন নম্বৰ 31টো দিছে লেফটেনেণ্ট নিউভিলৰ নেতৃত্বত অহা ইংৰাজ ফৌজে যোৰহাট দখল কৰিছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন 17 জানুৱাৰী 1825, 17 জানুৱাৰী 1825। কুৱেশ্যন নম্বৰ 32ত চাৰিটা উক্তি দি দিছে, তাৰ পৰা শুদ্ধ উক্তিকেইটা বাছি উলিয়াব লাগে। 1 নম্বৰ দিছে মানৰ অগ্ৰগতিক বাধা দিয়াৰ বাবে 1824 পৰা 1826 চনত ইংগ বাৰ্মা যুদ্ধ সংঘটিত হৈছিল। এই উক্তিটো সত্য হয়। আৰু 2 নম্বৰ দিছে 1826 চনত ইংৰাজ কোম্পানীৰ চৰকাৰে অসমত আছাম লাইট ইনফেণ্ট্ৰি নামৰ এটা সামৰিক বাহিনী গঠন কৰিছিল। এই উক্তিটো সত্য হয়। আৰু 3 নম্বৰ দিছে 1820 চনত ডেভিড স্কটক ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। এই উক্তিটো সত্য হয়। আৰু 4 নম্বৰ দিছে ডেভিড স্কটৰ মৃত্যুৰ পিছত মেজৰ জেনকিন্স অসমৰ কমিছনাৰ হৈ আহিছিল। এই উক্তিটো কিন্তু অসত্য, কাৰণ 1831 খ্ৰীষ্টাব্দত ডেভিড স্কটৰ মৃত্যু হোৱাত ক্ৰেকফৰ্ড আৰু তেওঁৰ পিছত স্থায়ীভাৱে ৰবাৰ্টছন কমিছনাৰ হৈ অসমলৈ আহিছিল। গতিকে দেখা গ'ল যে ইয়াত 1, 2, 3 তিনিটা উক্তি সত্য আৰু 4 নম্বৰটো অসত্য। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 33 দিছে অসমত বংগদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰা কমিছনাৰজন আছিল। এই ক্ষেত্ৰত উক্ত কমিছনাৰজন হৈছে অপশ্যন চি কেপ্টেইন জেনকিন্স। নেক্সট কুৱেশ্যন নম্বৰ 34ত আমাক শুদ্ধ বিকল্পটো বাছি উলিয়াবলৈ দিছে। প্ৰথমটো দিছে তীৰত সিং, তীৰত সিং হৈছে খাচী চিএম। বিটো দিছে ৰাজেন্দ্ৰ সিং, ৰাজেন্দ্ৰ সিং হৈছে জয়ন্তীয়া ৰাজ্যৰ ৰজা। আৰু চিটো দিছে গোবিন্দ চন্দ্ৰ, গোবিন্দ চন্দ্ৰ হৈছে কাছাৰ ৰজা। আৰু বৰ সেনাপতি বুলি কোৱা হয় মটক ৰাজ্যৰ ৰজা। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A3, B4, C1, D2। কুৱেশ্যন নম্বৰ 5ত দিছে লাঠা আৰু আও জনগোষ্ঠীৰ বসতিস্থল হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাগা হিলছ অৰ্থাৎ নগা পৰ্বত। 36ত আমাক দুটা ষ্টেটমেণ্ট দিছে। 1 নম্বৰটো দিছে উৎসৰ পৰা মোহনালৈ যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোক নদীৰ গতিপথ বোলে। এই উক্তিটো শুদ্ধ হয়। আৰু 2 নম্বৰ দিছে নদীৰ গতিপথৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নদী ভেদে স্বাভাৱিকভাৱে বেলেগ বেলেগ হয়। এই উক্তিটো সত্য হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বোথ 1 and 2 আৰ কাৰেক্ট, দুয়োটা শুদ্ধ। কুৱেশ্যন নম্বৰ 37ত দিছে হিমবাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ৱটো হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এস্কাৰ। 38ত দিছে ইনচেলবাৰ্গ শব্দটো হৈছে অপশ্যন বি জাৰ্মান শব্দ। নেক্সট কুৱেশ্যন নম্বৰ 39টোত দিছে ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয়। এই বতাহক জনা যায় অপশ্যন এ জেট ষ্ট্ৰীম অৰ্থাৎ জেট বতাহ। কুৱেশ্যন নম্বৰ 40ত দিছে ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 300 কিলোমিটাৰ to 1500 কিলোমিটাৰ অৰ্থাৎ 300 পৰা 1500 কিলোমিটাৰ। ইয়াৰ পাছত আমাক এটা নিৰ্দেশনা দিছে, ডাইৰেকশ্যন দিছে 41 পৰা 45লৈ উক্তি এ আৰু কাৰণ আৰ থাকিব। প্ৰশ্নসমূহৰ বাবে ABCD বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা। য'ত এ মানে হৈছে এ অশুদ্ধ আৰ অশুদ্ধ, আৰু বি মানে এ অশুদ্ধ আৰ শুদ্ধ, চি মানে এ আৰ উভয় শুদ্ধ আৰ হৈছে এৰ শুদ্ধ বিৱৰণী, আৰু ডি মানে হৈছে এ আৰ উভয় শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ বিৱৰণী নহয়। এতিয়া কুৱেশ্যন নম্বৰ 41ত উক্তিটো দিছে এলাহাবাদ সন্ধিয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতবৰ্ষত ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি প্ৰদান কৰিছিল। এই উক্তিটো শুদ্ধ হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে যে যুক্তিটো এলাহাবাদ সন্ধিয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ, উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব প্ৰদান কৰিছিল। এই যুক্তিটো শুদ্ধ হয়। এই উক্তিৰ শুদ্ধ বাক্য আগবঢ়াইছে। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 42ত উক্তি অৰ্থাৎ এছাৰশ্যনটো দিছে অসংগঠিত খণ্ডত নিয়োগৰ গুণগত মান সদায় উন্নত হয়। এই উক্তিটো অশুদ্ধ হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে যে কাৰণ এই খণ্ডত শ্ৰমিকগৰাকীয়ে সামাজিক সুৰক্ষা লাভ কৰে। এই যুক্তিটো কিন্তু শুদ্ধ হয়। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি এ অশুদ্ধ আৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 43ত এছাৰশ্যনটো দিছে দক্ষিণ ভাৰতৰ নদীবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে উপযোগী। এই উক্তিটো সত্য হয়। আৰু ইয়াৰ যুক্তিটো দিছে কাৰণটো দক্ষিণ ভাৰতৰ নদীবিলাক খৰস্ৰোতা হোৱাৰ লগতে ইহঁতে কম পৰিমাণে গেদ পৰিবহণ কৰে। যুক্তিটো সত্য হয়, উক্তিৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 44ত এছাৰশ্যনটো দিছে দ্য আহোম কিং কনফাৰ্ড দ্য টাইটেল অফ প্ৰতাপবল্লভ অন কলিয়াভোমৰা, অৰ্থাৎ আহোম ৰজাই কলিয়াভোমোৰাক প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল। এই উক্তিটো সত্য হয়।
আৰু ইয়াৰ যিটো ৰিজন অৰ্থাৎ কাৰণটো দিছে কলীয়া ভোমোৰাই মোৱামৰীয়া বিদ্ৰোহ দমনত সফল হৈছিল। এই যুক্তিটো সত্য হয় কাৰণ তাৰ বাবে তেখেতক প্ৰতাপবল্লভ উপাধি প্ৰদান কৰা হৈছিল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ। ইয়াত এছাৰচন অৰ্থাৎ উক্তিটো দিছে নিৰক্ষীয় নিম্নচাপ বলয় অঞ্চলত গোটেই বছৰ ধৰি সূৰ্যৰশ্মি লম্বভাৱে পৰে। এই উক্তিটো সত্য হয় আৰু ইয়াৰ যিটো ৰিজনটো দিছে গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাৱে উত্তপ্ত হৈ থাকে আৰু বায়ু পাতল হয় আৰু ঘনত্ব হ্ৰাস পায়। যুক্তিটো শুদ্ধ হয়, উক্তিৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট আহিলে গ্ৰুপ বি। গ্ৰুপ বিৰ কুৱেশ্যন নম্বৰ 46ত দিছে লৰ্ড কেনিঙে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত গ্ৰহণ কৰা 3টা সংস্কাৰ উল্লেখ কৰা। ইয়াত 1 নম্বৰ পইণ্টটো লিখিব পাৰোঁ লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উদৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল। 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ শিক্ষিত ভাৰতীয়সকলক অসন্তুষ্ট হোৱাৰ কাৰণ উপলব্ধি কৰি 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংঘতে ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ মুখ্য পৃষ্ঠপোষক আছিল লৰ্ড কেনিং। আৰু 3 নম্বৰ পইণ্টটো লিখিব পাৰোঁ ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 47ত দিছে পাইকৰ ভাগ দুটা কি কি আছিল? পাইকৰ শ্ৰেণী বিভাজনে কিদৰে শোষণ বৃদ্ধি কৰিছিল? পাইকৰ দুটা ভাগ হৈছে এটা হৈছে কাৰী পাইক আৰু দ্বিতীয়টো হৈছে চমুৱা পাইক। আৰু পাইকৰ শ্ৰেণী বিভাজনে কিদৰে শোষণ বৃদ্ধি কৰিছিল সেই সম্পৰ্কে তোমালোকৰ ইতিহাস খণ্ডৰ পেজ নম্বৰ 50 আছে, খুব সুন্দৰভাৱে তাৰ পৰা লিখি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 48 দিছে ভাৰতবৰ্ষত জাতীয়তাবাদ উন্মেষণত বাতৰি কাকতৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা। ভাৰতবৰ্ষত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত কি আছিল? তো ভাৰতবৰ্ষত প্ৰকাশিত প্ৰথমখন বাতৰি কাকত হৈছে বেংগল গেজেট। এই বাতৰি কাকতখন 1780 খ্ৰীষ্টাব্দত জেমছ আগষ্ট হিকিৰ দ্বাৰা প্ৰকাশিত হৈছিল, মনত ৰাখিবা। তো ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনি তোমালোকে ইয়াৰ পৰা চাই প্ৰেক্টিছ কৰিবা। ইয়াৰ এনচাৰসমূহ কিতাপতে আছে, নিশ্চয় তোমালোকে ইতিমধ্যে কৰিছা। তো ইয়াৰ মাজত কোনোটোৰ যদি এনচাৰ কৰোঁতে কিবা অসুবিধা হয় কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমালোকৰ পৰীক্ষাৰ বাবে অল দ্য বেষ্ট। পেপাৰখন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকৰ বাবে কামত আহিব। আৰু এনেকুৱা ধৰণৰ অন্যান্য কুৱেশ্যন পেপাৰ ভিডিঅ'তে মই আহি আছোঁ। ইতিমধ্যে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এক্সাম অনুষ্ঠিত হৈ আছে, তাৰ কুৱেশ্যন পেপাৰ মই দি আছোঁ কণ্টিনিউৱাছলি। চ' তোমালোকৰ এক্সামৰ ক্ষেত্ৰত এনেধৰণৰ সহায়ক ভিডিঅ'সমূহ পাই থাকিবৰ বাবে কোনোবা যদি নতুনকৈ আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। আৰু এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।